28 জন ব্যক্তিক ৰেচন কাৰ্ড দিল আৰু এই সভখনত আমাৰ গোৱালপাৰা জিলাৰ উন্নয়ন ডেভেলপমেণ্ট বোৰ্ডৰ অধ্যক্ষ দীপকনাথ ডাঙৰীয়া আছিল, অতিৰিক্ত আয়ুক্ত ডাঙৰীয়া আছিল, সাৰ্কেল অফিচাৰ আছিল আৰু সন্মানীয় বিধায়ক আপ্তামল্লা ডাঙৰীয়া আছিল। আপ্তামল্লা ডাঙৰীয়াৰ কথা বাদ দিয়ক, তেখেতে নিজৰ সমষ্টিত কি কাম কৰিছে সকলো ৰাইজে জানে, গতিকে তেখেতৰ কথা আজিকালি ৰাইজে নুশুনে। সেইখিনি কথা মই পিছত আছো। নদীৰ গৰাখহনীয়া, বিচিং, জৰুৱা, জলেশ্বৰ এইবিলাকেতো নদীৰ গৰাখহনীয়াত পৰি আছে বেছিভাগ ঠাই। বিচিং জৰুৱাৰ কাৰণে ৱাজিদ আলী ডাঙৰীয়া নাথিং ফৰ গুড, আৰু জলেশ্বৰ সমষ্টিৰ সন্মানীয় বিধায়ক আপ্তামুল্লাও নাথিং ফৰ গুড। কথাটো বুজি পাইছে? গতিকে এই নদীৰ গৰাখহনীয়াৰ কথা কৈছে আমাৰ চৰকাৰে, বিজেপি চৰকাৰে, মানে কেন্দ্ৰীয় চৰকাৰ, অসমৰ চৰকাৰ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাৰণে আজি যি নদীৰ যিখিনি এডিবি বেংকৰ যিখিনি টকা, কোটি কোটি টকা, শ টকা, কোটি টকাৰ কাম আৰম্ভ হৈছে, এইটো আপ্তামুল্লা ডাঙৰীয়া কেনেকৈ আহিল? এটা মাননীয় মুখ্যমন্ত্ৰীৰ সদিচ্ছা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সদিচ্ছা, কেন্দ্ৰীয় চৰকাৰ হচ্ছে, সেইকাৰণে এইটো সম্ভৱ হৈছে। কোনো ভূমিকা নাই, মইতো কলো ভাই, নাথিং ফৰ গুড। আছে গৰু নাবাই হাল, টকাতকৈ নথকাই ভাল। ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াৰ আপ্তামুল্লাৰতো এনেকুৱা অৱস্থা হৈছে, দুজনতে বিধায়ক, সন্মানীয় বিধায়ক। গৰম হৈছে কংগ্ৰেছৰ, কাৰণ কংগ্ৰেছে যোৱাবাৰ এটা ফেমিলি 4জনকৈ দিছে, ধনী মানুহক দিছে। এইবাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনতাৰ জননেতা আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিজেপি চৰকাৰে যিটো নিয়ম বান্ধি দিছে আৰু যিটো ক্ৰাইটেৰিয়া দিছে, এইবাৰ তো কংগ্ৰেছৰ চবৰে হাত বন্ধা, এতিয়া বিধৱা মানুহখিনি পাব, এইকাৰণে আবুল তাবুল বকি আছে। চাওক, কংগ্ৰেছৰ বেছিভাগ মুছলমান MLA মুখ বন্ধ, কাৰণ বিগত দিনত যিমান দুৰ্নীতিত লিপ্ত হৈছে, সেইকাৰণে সিহঁতৰ মুখ বন্ধ, কথা ক'ব নোৱাৰে আজিকালি। চাওক, যদি অৰুণোদয় আঁচনি হওক বা চৰকাৰী যিকোনো আঁচনি, কোনো ধৰণৰ যদি আমি দুৰ্নীতি আমি জানো বা আপোনালোকৰ হাততো যদি তথ্য আছে, বা ৰাইজক আমি আহ্বান জনাইছো, আপোনালোকে তথ্যখিনি আমাৰ DC অফিচত দি দিয়ক, গোৱালপাৰা জিলাত দি দিয়ক। DC অফিচৰ পৰা এইজন মানুহৰ কাৰণে কেছ কৰিব আৰু তাক আইনৰ শাস্তি কেনেকৈ দিয়ে আপোনালোকে চাওক। আজি বিতৰণ কৰিছে, এইটোৱে কম আৰু চৰকাৰীভাৱে বিতৰণ কৰিছে। এতিয়া 15 জনক কৰিছে। বাকী আমি এটা কথা কৈছো যে ৰেচন কাৰ্ড বিতৰণ কৰিবলগীয়া কিটো আছে। আমাৰ কংগ্ৰেছ গভৰ্ণমেণ্টে 84% পইণ্ট সামথিং কৰিছিল, সেইটোৱে আছে, তাতকৈতো বঢ়োৱা নাই চৰকাৰখনে। সেইখিনি মাজতে দি আছে। 50 জন কৰিছে, এইটোতো আপোনালোকে গমেই পায়। এই কথাটো মই ক'লো আজি যে চৰকাৰখনে যেনেকুৱা ঢাকঢোল বজাই আছে, মানে এইটো কৰিলো সেইটো কৰিলো, কামত কিটো হৈছে। আগত আমি অৰুণোদয় আঁচনিত এটা ইউনিট 200 আছিল, এতিয়া কাটি পেলাই 55 জন হৈ আছে, 60 জন হৈ আছে, বাকী 41 জন কলৈ গ'ল, এই কথাটোতো আমি কম। সেই কথাটো ক'লো যে এনেকুৱা খালি হেৰি কৰি থাকিলে যে নতুন কৰি দিলো, ইমান পাৰ্চেণ্ট দিলো, কিন্তু আগত যে 100% আছিল, কাটি পেলাই আপুনি 70% কাটি 30% কৰি দিলে, এই কথাটোতো আমি কম। চৰকাৰে কাটি আছে, এইটো কাটাটো ঠিক হোৱা নাই। মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে যিখিনি আগত আছিল অন্তত সেইখিনি থাকিব লাগে, কাটিব নালাগে। মানে বহুত দুখীয়া, নিচলা, বিধৱা, আমাৰ বিকলাংগ বহু মানুহ আছে, আৰু যেনেকুৱা হিচাপে চৰকাৰে কাটি পেলাই দি আছে, এইখিনিতো কমি যাব, বহুত কমি যাব। গতিকে এই কথাটো মই জনাইছোঁ, চৰকাৰক আহ্বান জনাইছোঁ, চৰকাৰে যাতে অৰুণোদয় আঁচনিটো আগৰ নিচিনা সৰহ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133।
9707967 285